নমস্কাৰ তক্ষশিলা স্কুল অফ সিভিল সাৰ্ভিসেছলৈ পুনৰবাৰ স্বাগতম জনাই আকৌ এবাৰ আপোনালোকৰ মাজলৈ আমি লৈ আহিছো এপিএসসি প্ৰিলিমছত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্নসমূহ প্ৰথম প্ৰশ্নটো আমি আগবাঢ়িছো আইডেন্টিফাই দা কাৰেক্ট স্টেটমেন্ট ফ্ৰম দা ফলোইং ইয়াত আমাৰ কোৱেশ্চনটো হুদা গৈছে ওশেন মিছনৰ ওপৰত আৰু ওশেন মিছনৰ ওপৰত কোৱেশ্চনটি আছে লগতে আমি আনসাৰটো আমি ইয়াত সন্নিবিষ্ট কৰিছো ডি ইজ দা কাৰেক্ট আনসাৰ লগতে ইয়াৰ ওপৰত কিছুমান আমি ইম্পৰ্টেন্ট পইণ্টস কিছুমান সন্নিবিষ্ট কৰিছো আপোনালোকে এখন স্ক্ৰিনশ্বট লৈ লওক পাছত আপোনালোকৰ নোট ডাউন কৰিবৰ কাৰণে ইজি হ'ব নেক্সট কোৱেশ্চনটো আগবাঢ়িছো আইডেন্টিফাই দা কাৰেক্ট স্টেটমেন্ট ফ্ৰম দা ফলোইং ইয়াত প্ৰশ্নটি হুদা গৈছে 3D প্ৰিন্টেড পোষ্ট অফিচৰ ওপৰত কাৰেক্ট আনসাৰটো আমি ইয়াত দিছো সি ইজ দা কাৰেক্ট আনসাৰ India's first 3D printed post office is located in Bangalore. Bangalore প্ৰথমবাৰৰ বাবে 3D printed post office বনোৱা গৈছিলে আমি কিছুমান ইম্পৰ্টেন্ট পইণ্টস কিছুমান দিছো ইয়াত আছে কনস্ট্ৰাক্টেড বাই লাৰ্সেন এণ্ড টাৰ্বো ইয়াত মই আপোনালোকক জনাই দিও যে লাৰ্সেন এণ্ড টাৰ্বোয়ে কনস্ট্ৰাক্টেড কৰিছিলে কিন্তু আইআইটি মাদ্ৰাজে সহযোগ দিছিল ধন্যবাদ এনেকুৱা ধৰণৰ আমাৰ প্ৰশ্নসমূহ পাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিব লগতে আমাৰ ইনষ্টাগ্ৰাম আৰু ফেসবুক ফলো কৰিব আৰু ইয়াৰ পিডিএফ যদি আপোনালোকক দৰকাৰ হয় তেনে হলে আমাৰ টেলিগ্ৰাম চেনেলটো ভিজিট কৰিব ধন্যবাদ